কৃষ্ণ, জয় গুৰু শংকৰ, জয় জয়তে আমি আপোনালোকৰ চেনেলৰ যোগেদি সমূহ অসমবাসী ৰাইজলৈ আমাৰ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। আপোনালোকে জানে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটি অনুষ্ঠান আৰু ইয়াৰ এটা প্ৰাণৰ অনুষ্ঠান হৈছে বাৰ্ষিক অধিৱেশন। এই বাৰ্ষিক অধিৱেশন এইবাৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন আমি যোৰহাট জিলাত অনুষ্ঠিত কৰিব লৈছে। ইয়াৰ মহবন্ধা সমন্বয় ক্ষেত্ৰ, বৈষ্ণৱ পণ্ডিত সোণাম চুতীয়া সমন্বয় ক্ষেত্ৰ, আৰু আমি দেখিছে আপুনি ইয়াৰ কেন্দ্ৰীয় সেৱা বাহিনী। আচলতে এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ প্ৰয়াত কৰুণাকান্ত কলিতা বাপৰ চিন্তাত 1997 চনত জন্ম হৈছিল যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি যুৱক যুৱতী, এই যুৱক যুৱতীসকলক মানসিক আধ্যাত্মিকভাৱে উৎকৰ্ষিত কৰিবৰ বাবে এই যুৱ সংগঠনক একগোট কৰি সেৱা বাহিনী নামে এটা 1997 চনত জন্ম দিছিল। আৰু বহুতে ভাবে যে অধিৱেশনত কাম কৰা মানে সেৱা বাহিনী, এনে নহয়। আচলতে ইয়াত নৈতিক শিক্ষা প্ৰদান কৰা হয়, আধ্যাত্মিক শিক্ষা প্ৰদান কৰা হয়, আৰু আমাৰ যিটো মানৱ জীৱন কেনেকৈ পাৰ কৰা হয় ইয়াতে প্ৰশিক্ষণ প্ৰদান কৰা হয়। আৰু ইয়াৰ পৰাই গুৰু সেৱা কেনেকৈ কৰিব পাৰি, ঈশ্বৰ সেৱা কেনেকৈ কৰিব পাৰি, ভকত সেৱা কেনেকৈ কৰিব পাৰি, এই গোটেইখিনি কথা আচলতে ইয়াতে শিক্ষা প্ৰদান কৰা হয়। অকল গোটেই সামগ্ৰিকভাৱে অধিৱেশনৰ কামখিনি কৰাৰ উপৰিও এই যিখিনি আমাৰ শিক্ষা প্ৰদান কৰা হয়। আৰু আপোনালোকে দেখিছে যি এতিয়া বৰ্তমান সাধাৰণতে চৰ্চা এটা বিষয় যুৱ শৃংখলতা। আজি আপুনি ইয়াতে দেখিছে আমাৰ যি শৃংখলাবদ্ধ যি মানে পৰিপাটি, এই গোটেই কথাখিনি আচলতে আমাৰ এই সেৱা বাহিনীতে দিয়া হয়। ইয়াৰ পৰাই তেওঁলোকে নিৰ্দিষ্ট কামত নিয়োগ হয় হয়। আচলতে অধিৱেশনখনৰ সফলতা আৰু বিফলতা নিৰ্ণয় কৰে সেৱা বাহিনীৰ ওপৰতে। আজি আপোনালোকে দেখিছে ইয়াৰ পৰা সেৱা বাহিনী ওলাইছে, সোমাইছে। ইয়াৰ কাৰণ হৈছে এইটোৱে, কেন্দ্ৰীয় সেৱা বাহিনীয়ে আমাৰ যিসমূহ সেৱক সেৱিকা নিৰ্দিষ্ট কৰি দিয়া জিলা শাখাক বা আমাৰ যোৰহাট জিলা শাখাৰ যিবোৰ আঞ্চলিক আছে তেখেতসকলক আমি সময় অনুযায়ী ৰাতিপুৱা ৩ বজাৰ পৰা চফাই কাম কৰিছে বিভিন্ন ঠাইত। আৰু তাৰ লগে লগে সমান্তৰালভাৱে ভকত আদৰণি মানে ভকত আপ্যায়ন, আমাৰ যি ভোজনালয় আছে ভোজনালয়ত আপ্যায়ন কৰিছে, ৰন্ধনত যি ৰন্ধন কৰ্ম কৰিছে, সকলোতে আমাৰ সেৱক সেৱিকাসকল সময় অনুযায়ী নিয়োজিত কৰা হয়। আৰু তেখেতলোকে সেই নিৰ্দিষ্ট কৰি দিয়া সময়ত সেই জেগাত ঠাইত থিয় হৈ পানি ভকত সেৱা কৰিবলৈ যত্নপৰ হয়। গুৰুজনাই শিকাই থৈ গৈছে যে আমাক ভকতসকলক সেৱা শুশ্ৰূষা কেনেধৰণে কৰিব লাগে, আমাক সম্পূৰ্ণ আমাক গুৰুজনাই দেখুৱাই থৈ গৈছে। আমি সেয়েহে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা শাখাই এইবাৰ এৰালতলী পথাৰত ভকতসকলক যৎপৰোনাস্তি নাচি চেষ্টা কৰিছোঁ। তেখেতসকলৰ আপ্যায়নৰ ক্ষেত্ৰত আমি ভকতসকলে যাতে কোনো কষ্ট নাপায় সেই তাৰ প্ৰতি লক্ষ্য ৰাখি যোৱা ৰাতিৰ পৰা আমি সমস্তজনক কোনে পাইছে কোনে নাই পোৱা, খাবলৈ পাইছে নে, বাল্টিং পাইছে নে বাহিৰলৈ যাবৰ কাৰণে আমি তাৰ প্ৰতি লক্ষ্য ৰাখিছোঁ। আৰু প্ৰত্যেকভাগ শিবিৰতে গৈ পিনি আমি এষাৰ মাত দি আহিছোঁ কালি ৰাতি। আৰু এতিয়ালৈকে আহি আছে কালি দুপৰীয়াৰ পৰা আমি সমস্তজনক সেৱা কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। আৰু আপোনালোকৰ চেনেলৰ যোগেদি আপোনালোকৰ আজি যিসকল দৰ্শকে এই নিউজ ভাগ চাই আছে তেখেতসকলকো আমি আমন্ত্ৰণ জনাইছোঁ বা শুভেচ্ছা জনাইছোঁ। আমাৰ যে যোৰহাট জিলা শাখাত এনেধৰণে অনুষ্ঠান ভাগ পাতিব পাৰিছোঁ আৰু আমি ভকত সেৱা কৰিবলৈ পাইছোঁ। আমি গুৰুজনাৰ আদৰ্শৰে আমি ভকত সেৱা কৰি থাকিম বুলি ভাবি আমি সমস্ত অসমৰ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সমস্তজনকে আমাৰ অধিৱেশনলৈ আমন্ত্ৰণ জনাইছোঁ। আহক আমি আপোনালোকক অকণমান সেৱাৰ সুযোগ দিয়ক, আমি যাতে আপোনালোকক সেৱা কৰিব পাৰোঁ তাৰে কামনা কৰিছোঁ। আৰু আমাৰ কৰ্মকৰ্তা খুব আস্থাৰে কাম কৰি আছে। তেখেতসকলে যাতে কোনো ত্ৰুটি থাকি নাযায় তাৰ প্ৰতি লক্ষ্য ৰখা হৈছে সমস্ত শিবিৰতে। কৃষ্ণ। আমাৰ ইতিমধ্যে 200 শিবিৰ নিৰ্মাণ কৰা হৈছিলে, তাৰে অলপমান বাকী থকাৰ কাৰণে আমি এতিয়া বৰ্তমান 158টা শিবিৰ সম্পূৰ্ণ মানে ভকতসকল থাকিব পৰা উপযোগী কৰি তুলিছোঁ। আৰু বাকীখিনি শিবিৰ অলপমান নিৰ্মিত অৱস্থাতে আছে। যদি ভকত আহে পানী যোগান আমাৰ চামাৰচেবুল আছে, টিউবৱেল আছে। আৰু লগতে ভকতসকলে যি আপ্যায়নক কিছুমানে যোগাৰ কৰে আৰু ভকতসকলে খাবৰ কাৰণে আমি শিবিৰৰ মাজত 5টাকৈ চিনটেক্স আমি দিছোঁ। তাত আমি টেপ ব্যৱহাৰ কৰিছোঁ। ভকতসকলে তাৰ পৰাই খোৱা পানীৰ ব্যৱস্থা কৰিব পাৰিব। আমি ইয়াত আজি ৰন্ধনশালাত উপস্থিত আছোঁ। ইয়াত আমাৰ যি মূল অধিৱেশনৰ সকলো প্ৰায় 30-35খন উপ সমিতিৰ বিভিন্ন নিজাববীয়াকৈ তেওঁলোকে কাম কাজ চলাই আছে। আমাৰ সিদ্ধ আজি যি এই ভোজনালয় সিদ্ধৰ বজাৰ আমি কাম কাজ আমাৰ আৰম্ভ হৈ গৈছে। ইয়াত প্ৰায় আমাৰ 200 চৌকা আৰু প্ৰায় 300 ভক্তবৃন্দ ইয়াত তেওঁলোকৰ নিজৰ ৰন্ধন প্ৰকৰণ কাম আৰম্ভ কৰিছে। ঠিক তেনেকৈ শাক পাচলি কুটা ধোৱা মেলা আৰু এই বয় বস্তুবোৰ ৰাইজে নিৰ্দিষ্ট সময়ত খাবলৈ পায়
তাৰ লগত সচেষ্ট ৰাখি সকলোৱে ভকত বৈষ্ণৱ ইয়াত জড়িত হৈ আছে আৰু বোলে আমাৰ শাস্ত্ৰ দেখা কথা বোলে হ'ব নাৰায়ণৰ পৰা জানিব নিশ্চয় অপনা নহ'লে কিছু ফল নধৰে। গতিকে গুৰুদেৱ নাম ভকত এই চাৰি বস্তুত আমাৰ গুৰুৰ ওপৰত অৰ্পণ কৰি আমি এই সিদ্ধভাগ আমাৰ সমস্ত ভকত বাপসকলে আগুৱাই নিছে। গতিকে এই সিদ্ধভাগ গ্ৰহণ কৰিলে জাতি বৰ্ণ নিৰ্বিশেষে সকলোৰে কাৰো বিশেষ ক্ষয় ক্ষতি হোৱা আমি আজিলৈকে পৰীক্ষিত হোৱা নাই। আজিও এতিয়াও ঈশ্বৰৰ কৃপাত নহ'ব। আৰু মই এই আৱাসতে আমাৰ যিসকল ভক্তপ্ৰাণ বাপ বান্ধৱ ইয়াত আছে সকলোকে নিৰ্দিষ্ট সময়ত আহি আমাৰ এই যি সিদ্ধ ব্যৱস্থা কৰিছে সকলোৱে শৃংখলাবদ্ধভাৱে যাতে সিদ্ধ লৈ যায় তাৰ পৰা মই বিনম্ৰভাৱে অনুৰোধ জনালোঁ আৰু আশা ৰাখিছোঁ আগন্তুক আমাৰ যি এই চাৰিদিনীয়া অনুষ্ঠানৰ আজি প্ৰথম কাৰ্যসূচী এই কাৰ্যসূচীত আপোনালোকৰ সহায় সহযোগ আৰু উপস্থিতি একান্ত কামনা কৰি আমাৰ যি মহান উদ্দেশ্য গুৰুজনৰ এই মহান উদ্দেশ্য আগত ৰাখি আমি যে অসমখন সমগ্ৰ সুন্দৰকৈ শান্তি একতা বিৰাজ কৰিব পাৰোঁ তাৰে কামনা কৰি ধন্যবাদ। জয় গুৰু।